Hello dear student, welcome back again. So class 9 or general mathematics এইটো question paper হয় 2024-2025 মানে last year question paper এইটো কামৰূপ rural question paper হয় এইটো districtৰ question paper তো আমি এতে solution কৰিম যে এইবোৰ question answer যদি আমি solution কৰি with explanation আমাৰ মানে কি হ'ব idea টো হ'ব মানে কেনেকুৱা লেভেলৰ আমাৰ question আহিব পাৰে এতিয়া প্ৰথম কোৱেশ্চনটো আমাৰ কি কৈছে যদি x ৰ 40% কিমান হয় 240 হয় তেন্তে আমাৰ কি মান লাগে x ৰ মান লাগে এতিয়া x ৰ মান ওলাবলৈ আমি কি হিছো 40% of ঠাইত ইনটু 40% of x is equal to কিমান হ'ব 240 হ'ব এতিয়া 40 divided by 100 যেহেতু পার্সেন্ট আছে ইনটু x is equal to 240 এতিয়া আমি এটা 0 ক্যান্সেল কৰিম এইটো 4/5 হৈ আছে 4/5 ইফালে লৈ গলে কি হ'ব 4/10 হৈছে 4/10 ইফালে 10/4 into 240 এতিয়া 424 কাটিলো 6 টাইম 60 10 into 60 মানে 600 আনসার অপশন যেটো সি আছে এটা আমাৰ কারেক্ট হয় ওকে এইটোত আমি টোটাল আমি 45 এমসিকিউ আমি সলিউশন কৰিম যদি বেলেগ ডিস্ট্রিক্টৰ কোনবা লৰা বা ছোৱালী যদি চাই আছে আৰু তুমি ক্লাস 10 ৰ যেটো লাস্ট ইয়াৰৰ ক্লাস 9 ৰ যেটো লাস্ট ইয়াৰৰ কোশ্চেন পেপাৰ আছে হেতু এইটো নম্বৰত পঠাই দিবা 8638269152 এইটো হল 52 এইটো নম্বৰত পঠাই দিবা তোমাৰ নাম আৰু ডিস্ট্রিক্টটো নাম লিখি মেসেজ কৰিবা মই নম্বৰটো সেভ কৰি ৰাখিম আৰু এইটো চেনেলটো তুমি যদি 9ত পৰা চেনেলটো সাবস্ক্রাইব কৰিবা এইটো চেনেল তোমাৰ কাৰণে বহুত হেল্পফুল হয় ক্লাস 10 ৰ গোটেই এমসিকিউ লেভেল সবৰ ভিডিও বা প্রিভিয়াস ইয়াৰৰ কোশ্চেন আনসার এতে সলিউশন কৰা হ'ব তুমি চেনেলটো সাবস্ক্রাইব কৰিবা ওকে নেক্সট কোশ্চেনটো আমি একবাৰো কোশ্চেন নাম্বার 2 এতে আমাৰ কি কৈছে 3 আৰু 4 ৰ মাজত কিমানটা বাস্তৱ সংখ্যা আছে এতিয়া 3 আৰু 4 ৰ মাজত কিমানটা বাস্তৱ সংখ্যা আছে আমি যদি চাও নাম সংখ্যা ৰাখাত বহুত আছে বহুত মানে কি অসীম বাস্তৱ সংখ্যা থাকিব এতিয়া সংখ্যা ৰাখাত থকা প্ৰতিটো সংখ্যা একোটা কি বুলি কয় সংখ্যা ৰাখাত যিমানবোৰ সংখ্যা আছে 0 1 2 √2 √3 হেবোৰ সব কি আমাৰ বাস্তৱ সংখ্যা বুলি ক'ব ওকে কোশ্চেন নাম্বার 4 তলৰ কোনটো এটা অপৰিমেয় সংখ্যা হলে এটো দশমিক বিস্তৃত এটো পৰিমেয় এটো নহব এটো বাৰে ৰিপিট হৈছে এটো পৰিমেয় আৰু এটো কি হৈছে 831 ৰিপিট হৈছে এটো পৰিমেয় সেটো চোৱা 020020002 এটো কি হনাই ৰিপিট হোৱা নাই সো এটো আমাৰ आंसर অপশন যেটো ডি হ'ব এটো আমাৰ অপৰিমেয় হ'ব এতিয়া চোৱা কোশ্চেন নাম্বার 5 x এটা মৌলিক সংখ্যা সাপোজ 2 এটা মৌলিক সংখ্যা ওকে তার পিছত √x এটা কি হ'ব √x এটা কি হ'ব অপরিমেয় সংখ্যা মৌলিক সংখ্যাৰ বর্গমূল আমাৰ কি অপরিমেয় হ'ব অপশন এ ইজ কারেক্ট ওকে এতিয়া সো কোশ্চেন নাম্বার 3 এনেকুৱা কোশ্চেন তুমি পাবাই মানে এইটো লেভেল প্যাটার্নটো এনেকৈ থাকিব এতিয়া জাস্ট খালি ভ্যালুবোৰ চেঞ্জ হৈ যাব সো প্যাটার্নটো এটো যেতিয়া তুমি কোশ্চেনবোৰ প্র্যাকটিস কৰিবা তেতিয়া তোমাৰ আইডিয়া আহিব এতিয়া √3 ৰ মাত্ৰা কিমান এতিয়া চোৱা √3 এটাতো x নাই x আছে x টু দি পাওয়ার 0 এটো যদি আমি কৰো √3 into x to the power 0 মানে 1 is equal to √3 সো আমাৰ মাত্ৰা আমি কিমান পালো মাত্ৰা আমি এই টু 0 পালো সো অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব নেক্সট কোশ্চেনত আমাৰ কি কৈছে যদি 2,0 এই সমীকৰণৰ ওপৰত থাকে তেন্তে সমাধান হ'ব তেন্তে কেৰ মান কি হ'ব এই 2 মানে x equal to আমি কি লিখিব 2 পাইম y equal to আমি কিমান পাম 0 পাম এতিয়া এইটো সমীকৰণ যদি x আৰু y ৰ মানটো বহাই দিম 3 into 2 plus 2 into 0 is equal to k পাম অর্থাৎ 6 plus 0 is equal to k 6 equal to k k ৰ মান আমি কিমান পাইছো অপশন যেটো ডি নহয় অপশন যেটো বি আছে এটো মই পাইছো k ৰ মান আমি 6 পাম ওকে নেক্সট কোশ্চেন নাম্বার 8 এতিয়া এইটো আমাৰ সমীকৰণ আছে 4x plus 3y equal to 12 রৈখিক সমীকরণ জোর লেখডাল y অক্ষত থাকে y অক্ষত সেট করার লগে লগে y অক্ষৰ স্থানাঙ্ক কি হ'ব y অক্ষৰ স্থানাঙ্ক হ'ব 0, y মানে x is equal to আমি কিমান পাম 0 পাম y equal to y পাম তেতিয়া y অক্ষৰ স্থানাঙ্ক থাকে মানে y ৰ ভ্যালু লাগে এতিয়া x equal to যদি 0 হয় y equal to যদি y হয় এইটো আমি সমীকৰণত আমি বহাই দিম সো এইটো আমাৰ সমীকৰণ এইটো বহাই দিম 4 into 0 plus 3y is equal to 12 অর্থাৎ 3y equal to 12 in plus y equal to 12/3 is equal to 4 সো আমাৰ স্থানাঙ্কটো কেনেকুৱা হ'ব স্থানাঙ্ক 0, 4 হ'ব অপশন যেটো বি আছে এটো আমাৰ
কাৰেক্ট হ'ব ওকে সো নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত কি কৈছে y = 2 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হিচাপে লিখিব লাগিব এটা আমাৰ y = কিমান আছে 2 আছে এতিয়া চোৱা ডাইৰেক্ট আমি এইটো চাওঁ এইটো যদি চাওঁ এইখিনি মান 0 প্লাস 1 * 2 = 2 সো এইটো সমীকৰণ শুদ্ধ হৈছে এইটো x এটা চলক y এটা চলক দুটা সমীকৰণ অপচন যেটো ডি আছে এইটো আমাৰ কাৰেক্ট হয় আনসাৰ ওকে যদিও ভিডিওটো লং হয় তোমালোকে চাবা এনেকুৱা লেভেলৰ এমসিকিউ মানে ক্লাস 9 ৰ এনুৱেল এক্সামত আহিবই মানে ইয়াৰ পৰা মোর দেন 20 প্লাস এমসিকিউ কমনে পৰিব ওকে কমনে থাকে ওকে সো নেক্সট কোৱেশ্চন নম্বৰ 10 y = x ৰেখাডালৰ ওপৰত যিকোনো এটা বিন্দুৰ আঁকি ওকে x = x, y হল স্থানাঙ্ক দ্বিতীয় আমাৰ কি আছে x = y অৰ্থাৎ এতে কি আছে x = y হৈ আছে অপচন যেটো এ আছে এটা আমাৰ কাৰেক্ট হয় ওকে 11 নম্বৰ কোৱেশ্চনত কি কৈছে 2x + 3y = 10 সমীকৰণ লেখডালৰ ওপৰত থকা বিন্দুটো হল ইয়াতে চোৱা ইয়াৰে x ৰ মান y ৰ মান কি ললে মানে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড হ'ব এতিয়া প্ৰথমটো লৈ x = যদি 2 লওঁ y = যদি 2 লওঁ এতিয়া আমি মান বহাও 2 * 2 plus 3 * 2 2 * 2 4 3 * 3 6 = 10 so left hand side = right hand side হৈ যাব অপচন এ যেটো আছে এটা আমাৰ কারেক্ট হয় কোৱেশ্চন নম্বৰ 12 এইটো চিত্ৰৰ পৰা PQR P এটো আছে Q এটো আছে আর এটো আছে এতিয়া যদি আমি যদি চাওঁ এইটো হল আমাৰ কি কোণ বহিস্থ কোণ দূৰবৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান অৰ্থাৎ সাপোজ এটো আমি কি লম 1 2 লম এটো আমি 3 লৈছো সো P = কি ল'ব পাৰিম 1 + 2 তো Q = কি ল'ব পাৰিম 1 + 3 R = কি ল'ব পাৰিম 2 + 3 এই গুটিখিনিতে আমি যোগ কৰিম P + Q + R = দুটা 1 আছে দুটা কি আছে 2 আছে দুটা 3 আছে এই 1 2 3 আমি এড কৰিলে 180 পাম লগত 2 আছে সো আমাৰ কি হ'ব 360 ডিগ্ৰী আনসার অপশন যেটো ডি আছে এটা আমাৰ কারেক্ট হ'ব ওকে কোৱেশ্চন নম্বৰ 13 এতে চোৱা সম্পূৰক এটা কোণ তাৰ সম্পূৰকৰ কোণৰ দুগুণ হলে কোণটো হ'ব এতিয়া চোৱা x এটা কোণ ওকে তাৰ দুগুণ লম 2x কি হ'ব সম্পূৰক হ'ব 180 ডিগ্ৰী হ'ব এতিয়া চোৱা 3x = 180 সো x = কিমান পাম 60 পাম এটো হল x তার কোণৰ দুগুণৰ কথা কৈছে দুগুণ এটা যদি 60 হয় তার দুগুণ কিমান হ'ব 120 অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় আনসার ওকে কোৱেশ্চন নম্বৰ 14 ত্ৰিভুজ ABC AB = এতিয়া ত্ৰিভুজটো আমি ড্ৰ কৰিব লাগিব সিম্পলি ওকে এতিয়া আমি ত্ৰিভুজটো ড্ৰ কৰো ওকে ত্ৰিভুজ ABC নামটো দিব লাগিব ABC AB = এই AB = AC হলে B কোণ = C কোণ হ'ব ওকে অৰ্থাৎ B কোণ = C কোণ হৈ আছে আৰু B কোণটো কিমান 80 ডিগ্ৰী এটো যদি 80 ডিগ্ৰী হয় এটো আমাৰ কিমান হ'ব 80 ওকে তেন্তে A কোণ লাগে এই কোণটো আমাৰ কিমান হ'ব এটো আমাক লাগে 80 যোগ কৰিলে কিমান হ'ব 160 180 ৰ পৰা 160 যদি মাইনাস কৰি আমি কিমান পাম 20 পাম সো অপশন এ ইজ কারেক্ট 20 ইজ আনসার ওকে তাৰ পিছত 15 নম্বৰ কোৱেশ্চনত আমাৰ কি কৈছে এইটো যে চিত্ৰ আছে এই চিত্ৰৰ পৰা আমাৰ কি লাগে x ৰ মান লাগে অৰ্থাৎ গোটেইকেইটা আমি এড কৰিম 2x 3x + 10 again 3x + 10 এই গোটেইখিনি যোগ কৰিলে 180 পাম সো x কটা 5টা আৰু 3টা 8টা x ইয়াতে 10 10 20 ইফালে মাইনাস হ'ব সো আমাৰ x = 160 / 8 সো 20 x ৰ মান হ'ব অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হ'ব নেক্সট নেক্সট কোৱেশ্চনটো তলৰ কোনটো এটা সমান্তৰিক নহয় ওকে তো সমান্তৰিক এটা এটো হ'ব পাৰে এটো হ'ব পাৰে এটো হ'ব পাৰে এটো হ'ব পাৰে কিন্তু ৰম্বাসটো হ'ব নোৱাৰে অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত এটা ৰম্বাস এটা সন্নিহিত বাহুৰ মধ্যবিন্দু এটা ৰম্বাস আমি ড্ৰ কৰিব লাগিব এটো সাপোজ আমাৰ ৰম্বাস চাৰিটা বাহু আমাৰ কি সমান তাৰ মধ্যবিন্দু সাপোজ A B C D ৰম্বাস সো P Q R S টো আমাৰ কি এটো সো এইটো আমি ড্ৰ কৰিলে এইটো আমি কি পাম এইটো এটা আমি কি পাম এই বৰ্গ পাম ওকে সো 18 নম্বৰ কোৱেশ্চন
80 নম্বৰ কুৱেশ্যনটোত কি কৈছে ওকে ABCD এটা সমান্তৰিক BD কি মধ্যবিন্দু M আৰু BM এ B কোণক কি কৰিছে সমদ্বিখণ্ডিত কৰে তেন্তে AMB সো আমি ফাৰ্ষ্টত কি কৰিব লাগিব এটা সমান্তৰিক আমি ড্ৰ কৰিব লাগিব সাপোজ এটো আমাৰ সমান্তৰিক ওকে A B C D এতিয়া BD এনেকুৱা হৈ আছে BD ৰ মধ্যবিন্দু M ওকে M আৰু BM এ B কোণক সমদ্বিখণ্ড এইটো কোণক সমদ্বিখণ্ড কৰে তেন্তে AMB এটো কিমান ডিগ্ৰী হ'ব এটো obviously আমাৰ 90 ডিগ্ৰী হ'ব ওকে সো এটো অপচন যেটো A আছে এটো আমাৰ কারেক্ট হয় তাৰ পিছত এটো লগতে ৰিলেটেড সমান্তৰিক এটাৰ যিকোনো দুটা সন্নিহিতৰ বাহু সমদ্বিখণ্ডক দুডালৰ মাজৰ কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব ওকে 20 নম্বৰ কোৱেশ্চন কি কৈছে এইটো কোৱেশ্চন অলপমান টাফ লেভেলৰ ABC ত্ৰিভুজ আছে মানে ABC ত্ৰিভুজ আমি এটা ড্ৰ কৰো ABC ত্ৰিভুজ ABC ত্ৰিভুজ তে AD ৰ মধ্যবিন্দু AD এটা মাধ্যমা সো AD ৰ মধ্যবিন্দু সাপোজ এতে কি আছে ই এটা বিন্দু আৰু BE ৰ বৰ্ধিত অংশ F বিন্দুত কাটে যদি AC = 10.5 হয় তেন্তে AF লাগে AF ডাইৰেক্ট কি কৈ দিছো 1/2 ইনটু AC এনেকুৱা হৈছিল সো ডাইৰেক্ট এটো লিখিছো AF = 1/2 ইনটু AC সো এটো ক্যালকুলেশন করলে 3.5 পাম অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হয় आंसर ওকে এতিয়া কোশ্চেন নম্বৰ 21 টু সোয়া বহুত ইম্পৰ্টেন্ট দুটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত এইটো ইম্পৰ্টেন্ট মাজত আছে হিয়তৰ কালিৰ অনুপাত সমান্তৰিক দুটা একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা যিমানবোৰ কি আছে যিমানবোৰ সমান্তৰিক আছে কালি সমান আছে সমান থাকিলে কালিৰ অনুপাত কি হ'ব 1:1 হ'ব অপচন যেটো ডি আছে এটো আমাৰ কারেক্ট হয় ওকে এইটো কোৱেশ্চনটো ইম্পৰ্টেন্ট আছে ক্লাস 10 তো এনেকুৱা লেভেলৰ কোৱেশ্চন আহে যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহু দুগুণ কৰা হয় তেন্তে ইয়াৰ কালিৰ বৃদ্ধিৰ পৰিমাণ কিমান হ'ব প্ৰথমে আমি ত্ৰিভুজটোৰ কালি সাপোজ ধৰিলো হাফ ইনটু ভূমি ইনটু উন্নতি আৰু নতুন ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু ভূমি দুই গুণ কৰা হৈছে উন্নতি কিমান দুই গুণ কৰা হ'ব সো 1/2 4 BH মানে 4 ইনটু 1/2 BH তে কিমান বাঢ়িছে 4 বাঢ়িছে এতিয়া কিমান শতাংশ বাঢ়িল 4 - 1 ওকে 4 - 1 মানে 3 300% কি হ'ব বাঢ়ি যাব সো 300% বাঢ়ি যাব অপচন যেটো আছে সি যেটো আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত এটা সমকোণী ত্ৰিভুজৰ ভূমি 8 আৰু অতিভুজ 10 হলে সো এতিয়া আমি সমকোণী ত্ৰিভুজটো লিখিব লাগিব ভূমি সাপোজ এটো ভূমি 8 এটো হ'ব 10 নাম দিও A B C সমকোণী ত্ৰিভুজটোৰ কি লাগে কালিৰ হাফ ইনটু ভূমি ইনটু উন্নতি সো এইটো আমাক ওলাব লাগিব এই যে আছে এইটো ওলাব এতিয়া লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ = কৰ্ণ স্কয়াৰ এই লম্বটো আমাৰ কিমান হৈ যাব লম্বটো আমাৰ 6 হ'ব ওকে তাৰ মানে কি 100 স্কয়াৰ = 6 স্কয়াৰ 8 স্কয়াৰ সো কালি কিমান হাফ ইনটু ভূমি 8 উন্নতি 6 দুই দি কাটলে কিমান 4 ইনটু 6 = 24 সো অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব ওকে 24 নম্বৰ কোৱেশ্চন যদি এটা ত্ৰিভুজৰ বাহু এটা A B C হয় S হল অৰ্ধপৰিসীমা সো S = আমি কি পাইছো সো A + B + C/2 অপশন যেটো A আছে এটো আমাৰ কারেক্ট হয় ওকে এতিয়া 1 হেক্টমিটাৰত কিমান বৰ্গমিটাৰ এইটো অপশন যেটো 10000 বৰ্গমিটাৰ হ'ব ওকে তাৰ পিছত 26 নম্বৰ যদি 9 সেন্টিমিটাৰ উচ্চতা বিশিষ্ট বৃত্তাকাৰ শংকু মানে শংকুৰ উচ্চতা কিমান 9 সেন্টিমিটাৰ ওকে আৰু শংকু এটাৰ আয়তন এতিয়া শংকুৰ আয়তন কিমান আছে 48 পাই এতিয়া শংকুৰ আয়তন মানে 1/3 পাই r² h = 48 পাই এতিয়া আমি ক্যান্সেল কৰিম পাই ক্যান্সেল ওকে এতিয়া আমাৰ কি লাগে ভূমিৰ ব্যাস লাগে এতিয়া r² h = 3 × 48
r square is equal to 3 into 48 h মানে কিমান আছিল 9 আছিল সো এটো আমি ক্যান্সেল আউট কৰিম 9 দি 3 টাইম 3 দি 3 টাইম 3 দি 1 টাইম সো এটো আমি যদি কাটো কিমান পাম 1 6 so r equal to কিমান পাম 4 পাম r equal to 4 পালে d equal to কিমান পাম 4 plus 4 is equal to 8 so option যেটো c আছে এটো আমাৰ কারেক্ট হয় এতিয়া কোশ্চেন নাম্বার 27 এনেকুৱা কোশ্চেন ক্লাস 10 ত আহে ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট এতিয়া চাও দুটা শংকুৰ ব্যাস সমান কিয়তৰ নতি উচ্চতাৰ অনুপাত মানে L1 L2 ৰ অনুপাত কিমান 5/4 তেন্তে হিয়তৰ বক্ৰপৃষ্ঠকালি কিমান পাই r L1 divided by pi r L2 এতিয়া চোৱা এইটো r cancel pi cancel L1 divided by L2 is equal to 5/4 so 5 is to 4 is my answer option যেটো a আছে এটো মাৰ কারেক্ট হয় এতিয়া চোৱা 1 লিটাৰত কিমান ঘন সেন্টিমিটাৰ 1 লিটাৰত কিমান ঘন সেন্টিমিটাৰ 1000 ঘন সেন্টিমিটাৰ okay so question number 29 গোলক এটাৰ পৃষ্ঠকালি গোলকৰ পৃষ্ঠকালি মানে কি 4 pi r square is equal to 154 এতিয়া ইয়াৰ ব্যাসাৰ্ধ লাগে মানে r লাগে r square equal to 154 divided by 4 pi pi মানে কিমান 22/7 এটো যদি আমি ক্যালকুলেশন কৰো 4 22 উপৰত থাকিব 7 into 154 তে 11 এ কাটিলো 2 টাইম 11 এ কাটিলো 1 ইফালে থাকিব 4 আৰু আমি কি দিম 2 এ কাটিম 7 so r square equal to 7 square by 2 square r equal to 7/2 মানে কিমান 3.5 so option যেটো c আছে 3.5 is my answer okay এতিয়া question number 30 important আছে প্রত্যেকৰে আয়তন 512 ঘন সেন্টিমিটার বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল এটা ঘনক আছে আয়তন ইটো গিভেন আছে আৰু দুটা ঘনক মুৰে মুৰে সংযোগ কৰিছে তাৰ কি লাগে পৃষ্ঠকালি লাগে ক্লাস 10 তো আহে মেট্ৰিকত এতিয়া ঘনকৰ আয়তন কি আছে ঘনকৰ আয়তন মানে কি l কিউব ইকুৱেল টু কিমান 512 l কিউব ইজ ইকুৱেল টু 8 কিউব হৈ আছে তো মানে l ইকুৱেল টু কিমান 8 হৈ আছে এতিয়া আমাৰ কি কৈছে দুটা ঘনক আমাৰ দুটা ড্ৰ কৰিব লাগিব এতিয়া চ ঘনক এটা ড্ৰ কৰিলো এটা ঘনক ওকে ইয়াতে আৰু এটা ঘনক আমি ড্ৰ কৰিব লাগিব দুটা ঘনক তাৰ মানে l ইকুৱেল টু কিমান হল 8 plus 8 equal to 16 b equal to কিমান থাকিব 8 থাকিব a is equal to 8 থাকিব এতিয়া কি লাগে পৃষ্ঠকালি লাগে ঘনকৰ পৃষ্ঠকালি is equal to কিমান আছিল 2 into lb bh plus hl এতিয়া এখিনি নালাগে এখিনি মই মুছি দিছো এখিনি ক্যালকুলেশন কৰিব লাগিব এখিনি ক্যালকুলেশন কৰি কি পাম 2 into l মানে কিমান 16 এটো মানে 8 8 into 8 8 into 16 নেকো হৈছে so 2 into 128 64 128 এতিয়া আমি কিমান পাম 2 into 320 is equal to 640 হ'ব অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হ'ব ওকে এতিয়া এইটো যেটো ডাটাটো আমাৰ দিয়া আছে ইয়াৰ পৰা আমাৰ পৰিহৰ লাগে এতিয়া সৰ ডাটাটোৰ ম্যাক্সিমাম কিমান 7 মিনিমাম কিমান 1 এতিকে পৰিহৰ ইজ ইকুৱেল টু ম্যাক্সিমাম মাইনাস মিনিমাম ইজ ইকুৱেল টু 6 সো পৰিহৰ আমাৰ কি হ'ব 6 আনসার অপশন ডি ইজ কারেক্ট হ'ব 32 শ্ৰেণী অন্তৰালটোৰ শ্ৰেণী লাগে শ্ৰেণী মানে কি xi টো আমাৰ কি হ'ব 40 plus 60 divided by 2 100 divided by 2 is equal to 50 অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট তাৰ পিছত এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালিৰ কথা কৈছে যেটো আমাৰ এটো কি এইটো আমাৰ অৰ্ধগোলক হ'ব অৰ্ধগোলকৰ পৃষ্ঠকালি 2 পাই r মুঠ কৈছে এটো ত্ৰিভুজৰ কালি এড হ'ব সো 3 পাই r স্কয়াৰ হ'ব ওকে তাৰ পিছত শ্ৰেণী অন্তৰাল চিহ্নটো কি 6.5 আছে শ্ৰেণী প্ৰস্থ 3 আছে এতিয়া অন্তৰালটো কিমান হ'ব
কোন দুটা এই প্লাস কৰি 5 + 8 / 2 কৰিলে আমি 6.5 পাম অপশ্যন যেটো বি আছে এটো আমাৰ কাৰেক্ট হয় ওকে তলৰ কোনটো এটা অবিচ্ছিন্ন অন্তৰালযুক্ত বৰ্গীকৃত বাৰংবাৰতা বিভাজন লৈখিক প্ৰদৰ্শন কৰে এটো হল অপশ্যন এ স্তম্ভলেখ ওকে তাৰ পিছত 36 সম্ভাৱিতা কাৰ কাৰ মাজত থাকে 0 আৰু 1 ৰ মাজত থাকে সো অপশ্যন যেটো ডি আছে এটো আমাৰ কাৰেক্ট হয় ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ পিছত 37 নম্বৰ কোৱেশ্চন এখন ক্ৰিকেট খেলৰ এগৰাকী মহিলা 30টা বল মানে বলৰ সংখ্যা কিমান 30 আৰু 6টা কি হৈছে বাউন্ডাৰী কোবাই 6টা বাউন্ডাৰী কোবাই এতি কিছে বাউন্ডাৰী নকোবোৱা 30টাৰ পৰা 6টা বাউন্ডাৰী কোবাই নকোবা কিমান থাকিল 24/30 মানে 6 দিগলে 4 বাৰ 6 দিগলে 5 বাৰ 4/5 आंसर অপশ্যন ডি ইজ কারেক্ট 38 নম্বৰ কোৱেশ্চন এটো আমাৰ 38 হ'ব ওকে চক্ৰীয় চতুৰ্ভুজ প্ৰতিজোৰ বিপৰীত কোণৰ সমষ্টি কিমান পাম 180 ডিগ্ৰী পাম যদি চক্ৰীয় চতুৰ্ভুজ হয় এতিয়া 39 নম্বৰ কোৱেশ্চন চিত্ৰৰ পৰা এচিবি নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা এটো যদি 30 হয় এই গুটেখিনি আমাৰ কিমান হ'ব 90 এটো হল কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ কি আধা সো এটো যদি 90 হয় এটো কিমান হ'ব 45 অপশ্যন যেটো সি আছে এটো আমাৰ কারেক্ট হ'ব এতিয়া নেক্সট আমাৰ কি হ'ব 40 গোটা বস্তুৰ মাত্ৰা কিমান 3 ওকে সো এতিয়া এছাৰশন অন ৰিজনিং প্ৰথম অপশ্যন এ কি কৈছে এ আৰু আৰ দুইটাই শুদ্ধ আৰ আৰু এৰ শুদ্ধ ব্যাখ্যা বিত কি কৈছে দুইটাই শুদ্ধ কিন্তু আৰ এৰ ব্যাখ্যা নহয় সিত কি কৈছে এ শুদ্ধ আৰ অশুদ্ধ এ অশুদ্ধ আৰ এইকেটা আছে এতিয়া প্ৰথম দাবিটো আমাৰ কি কৈছে 0.505555 এটা অপৰিমেয় সংখ্যা দিস ইজ ট্ৰু ওকে তাৰ পিছত এটা অপৰিমেয় সংখ্যা দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৃত্তি দিস ইজ ট্ৰু অবিৰত আৰু অপুনৰাবৃত্তি হলে অপৰিমেয় হ'বই সো এটো অপশ্যন এটো এ হ'ব কিয় আৰ ইজ দা কারেক্ট এক্সপ্লেনেশন অফ এ এনেকুৱা হৈ আছে ওকে নেক্সট কোৱেশ্চনটো চাও এটা গোলকৰ আয়তন ইয়াৰ ব্যাসাৰ্ধৰ গুণফলৰ ইমান গুণ ব্যাসাৰ্ধ গুণফল মানে r কিউব 4/3 পাই r কিউব এটো গোলকৰ আয়তন হয় বাট এটা গোলকৰ আয়তন কিমান এটো সো এও হসা এটো হসা সো দুইটা হসা এইটো হলে এইটো হ'ব সো এইটো আমাৰ অপশ্যন এ r is the correct explanation of a so next 43 number question এটা ত্ৰিভুজৰ বহিস্থ কোণ ইয়াৰ মান ইয়াৰ বিপৰীত অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান দিস ইজ ট্ৰু যদি কোণ দুটা এটা আনটোৰ পূৰক হয় তেন্তে হিয়তৰ প্ৰত্যেকই সূক্ষ্ম কোণ কি কৈছে যদি দুটা কোণ এটা আনটোৰ পূৰক কোণ হয় তেন্তে হিয়ত প্ৰত্যেকই কি সূক্ষ্ম কোণ ওকে কি কৈছে মানে এটো এনেকুৱা কৈছে ওকে এটো বহিস্থ কোণ দুটা এই 1 আৰু 2 কোণৰ যোগফলৰ সমান এটোতো স্থূলকোণ হৈছে এটা আনটোৰ যদি পূৰক হয় তেতিয়া হলে সূক্ষ্ম কোণ হ'ব দিস ইজ কারেক্ট সো এটো কি হৈছে এটো বি হ'ব এটোৰ কাৰণে এটো কারেক্ট এক্সপ্লেনেশন নহয় বাট দুইটা আমাৰ হসা ওকে দিস ইজ ট্ৰু 44 নম্বৰ কি কৈছে যদি বিন্দু এটা কোটি আৰু বুচৰ সমান হয় অৰ্থাৎ দুইটাই প্লাস প্লাস আৰু ইকুৱেল হ'ব লাগিব অৰ্থাৎ এ হ'ব লাগিব আৰু তেতিয়া হলে প্ৰথম চকত হ'ব আৰু তৃতীয় চকত হ'ব আৰু দুটা মাইনাস এ হ'ব পাৰে দিস ইজ ট্ৰু কিন্তু বিন্দু এটা x স্থানাঙ্ক আৰু y স্থানাঙ্ক দুইটা ঋণাত্মক হলে বিন্দু দুটা তৃতীয় চকুত থাকিব দিস ইজ ট্ৰু ওকে এতিয়া চোৱা দ্বিতীয় চকতটো কি নহয় বুচ আৰু কোটি কি নহব সমান নহব এটা নেগেটিভ আৰু এটা পজিটিভ হ'ব দিস ইজ ফলস সো এ 1 ফলস 2 কারেক্ট সো এটো আমাৰ অপশ্যন ডি আছিল না ডি ইজ কারেক্ট ওকে নেক্সট কি কৈছে 45 দাবিটো আমাৰ কি কৈছে 2x - y = 1 ৰৈখিক সমীকৰণ 2 1 তো x ৰ মান যদি আমি 2 বহাও 2 * 2 4 - 3 = 1 দিস ইজ কারেক্ট সো এইটো লেগডালৰ ওপৰত প্ৰতিটো বিন্দু ইয়াৰ সমাধা নহয় ইস লেগডালৰ ওপৰত মানে যেটো ৰেখাব ৰেখাত প্ৰতিটো বিন্দু ইয়াৰ সমাধা নহয় বুলি কৈছে সো সমাধা হ'ব এটো ফলস হ'ব সো এটো ফলস হোৱাৰ লগে লগে এটো আমাৰ সি হ'ব সি आंसर ইজ কারেক্ট ওকে সো এনেকৈ আমি এমসিকিউ বোৰ এনেকৈ আমি চাব লাগিব এমসিকিউ বোৰ এনেকুৱা লেভেলৰ আহিব এতিয়া চোৱা লং কোৱেশ্চন বোৰ কেনেকুৱা আছিল তোমালোকে
বেলেগ ডিষ্ট্ৰিক্টৰ যদি কোনোবাই চাই আছে এইটো চাব পাৰা আৰু বেলেগ তোমালোকৰ ওচৰত যদি ক্লাছ 9ৰ লাষ্ট ইয়াৰৰ কোৱেশ্চন আছে এইটো নাম্বাৰত পঠাই দিবা 8638269152 MCQ সলিউশনটো এইটো ইউটিউবত পাই যাবা ওকে এতিয়া এই এনেকুৱা ধৰণৰ লং কোৱেশ্চনবোৰ আহিব পাৰে তোমালোকে চোৱা 50 অলপমান আইডিয়া হ'ব ওকে নেক্সট সি সেকশনত এনেকুৱা কোৱেশ্চন আহিব পাৰে expected question এনেকুৱাই 57 58 next এনেকুৱা 59 60 এটা আছে এইটো 4 into 2 দুটাই question আছে এইটো এনেকুৱা question চাব পাৰা this is done